অম্বুবাসী মানে কি? অম্বুবাসী কিয় পালন কৰা হয়? আমি কিয় অম্বুবাসী পালন কৰিব লাগে? অম্বুবাসী পালন কৰাৰ এক আসল ৰহস্য তো কি হয়? কামাখ্যা মন্দিৰ অম্বুবাসীৰ দিনকেইটা কিয় বন্ধ কৰা হয়? অম্বুবাসীৰ দিনকেইটা শাস্ত্ৰৰ মতে পালন কৰিব পাৰিলে ব্যক্তিৰ জীৱনত দেৱীৰ শক্তিৰ কৃপা পৰে, যাৰ ফলত ব্যক্তিৰ জীৱনলৈ সুখ শান্তি হয়, ভাগ্যশালী হয়। লগতে গুৱাহাটীৰ নীলাচল পাহাৰত কি আচৰিত সাতটা শক্তি আছে, ৰহস্য আছে। আজি এই ভিডিঅ'টোত থাকিব সকলোবোৰ কথা আৰু কেতিয়া পালন কৰা হ'ব 2025 চনত অম্বুবাসী মেলা। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ আজি এই বিশেষ ভিডিঅ'টোলৈ আপোনালোকক আদৰিছোঁ। আমি আজি আলোচনা কৰিম ভাৰতবৰ্ষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পবিত্ৰ এটি ধৰ্মীয় অনুষ্ঠান অম্বুবাসী মেলা 2025 সম্পৰ্কে। এই মেলাৰ সৈতে জড়িত আছে মা কামাখ্যাৰ গভীৰ ৰহস্য, ইতিহাস, ঐতিহাসিক শক্তি। সেয়ে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখি আহকচোন তেনেহ'লে ভিডিঅ'টোৰ মাজেৰে গতি কৰোঁ। অম্বুবাসী মেলা হৈছে কামাখ্যা মন্দিৰত অনুষ্ঠিত হোৱা এক বিশেষ ধৰ্মীয় উৎসৱ, যাৰ ভাৰতৰ তান্ত্ৰিক কুম্ভ মেলা বুলিও কোৱা হয়। এই সময়ত কামাখ্যা মন্দিৰ বন্ধ থাকে, কাৰণ বিশ্বাস অনুসৰি মা কামাখ্যাৰ এই সময়ত ঋতুৱান হৈ থাকে। 2025 চনৰ অম্বুবাসী মেলা তাৰিখ শুভ সময় 2025 চনত অম্বুবাসী মেলা আৰম্ভ হ'ব। 2025 চনত অম্বুবাসী মেলা আৰম্ভ হ'ব 22 জুন ৰবিবাৰ তাৰিখে আৰম্ভ হ'ব, 25 জুন বুধবাৰ তাৰিখে সমাপ্ত হ'ব। মন্দিৰ 22 জুনৰ পৰা 25 জুনৰ পৰ্যন্ত বন্ধ থাকিব। 25 জুনৰ পুৱা নেতৃত্বৰ সৈতে পূজা অৰ্চনাৰ পুনৰ আৰম্ভ হ'ব। অসমৰ গুৱাহাটীত নীলাচল পৰ্বতৰ ওচৰত অৱস্থিত কামাখ্যা মন্দিৰ 51খন শক্তি পাঠৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ। বিশ্বাস অনুসৰি দেৱী সতীৰ গৰ্ভজনীৰ এই স্থানত পৰিছিল আৰু সেইবাবে ইয়াক সৃষ্টিৰ মূল স্থান হিচাপে গণ্য কৰা হয়। অম্বুবাচীৰ সময়ত তান্ত্ৰিক সাধক যোগী। এইবাৰ প্ৰিয় দৰ্শক, আমি জানি ল'ম এই সময়ত কি কৰিব লাগে। অম্বুবাচীৰ সময়ত বহুতো নীতি নিয়ম মানি চলা হয়, যেনে মাটিবোৰ কাটা কৰিব নালাগে, বন্ধ থাকে, গছ গছনি ৰুব নালাগে, পঢ়া শুনা পূজা পাঠ আদিৰ ৰৈ থাকে, ধৰ্মৰ গ্ৰন্থৰ পঢ়া বন্ধ ৰখা হয়। ইয়াৰ কাৰণ হ'ল এই পৃথিৱীত মাতৃয়ে বিশ্ৰাম লয় বুলি ধৰা হয়। কামাখ্যা ধামলৈ যাবলৈ পৰামৰ্শ: যদি আপুনি কামাখ্যা মেলালৈ যাব বিচাৰে তেন্তে আগতীয়াকৈ হোটেল বুকিং কৰক। মেলাৰ ভিৰ সময় বেছি হয়, সাৱধান ৰাখক। পানী, ঔষধ, পৰিচয় পত্ৰ লগত ৰাখক। শুদ্ধ মন আৰু শুদ্ধ বিশ্বাসেৰে যাওক, কিয়নো আমি শুদ্ধ মনেৰে গ'লে যিকোনো প্ৰকাৰে আমি তাতে জয় হ'ব পাৰিম, মাৰ আশীৰ্বাদ পাম। এইবাৰ আমি জানি ল'ম ইয়াৰ ৰহস্য কি। পৃথিৱীৰ সকলো মন্দিৰত দেৱী দেৱতাৰ মূৰ্তিত পূজা কৰা হয়। আচৰিত কথাটো এয়াই যে অসমৰ গৌৰৱ কামাখ্যা মন্দিৰত জুমি পূজা কৰা হয়। মন্দিৰত গৰ্ভৱতী গৰ্ভগাইত যি জুমি পূজা কৰা হয়, সেয়া জুমি দ্বাৰা অনগল পানী বৈ থাকে। এই মন্দিৰত দৰ্শন কৰিবলৈ যাওঁতে এটা মেখেলা উজোৱা পথ অতিক্ৰম কৰিব লাগে। সেয়ে নৰকাসুৰে পকী পথ নিৰ্মাণ কৰিছিল। অম্বুবাচীৰ পিছত যেতিয়া মন্দিৰ দুৱাৰ মুকলি কৰা হয়, তেতিয়া ভক্তসকলে দেৱীৰ পাকত নিৰ্মালীৰ হিচাপে এখন ৰক্ত বস্ত্ৰ প্ৰদান কৰা হয়। অম্বুবাচীৰ সময়ত যেতিয়া ভক্তসকলে সমাগম হয়, তেতিয়া যদি কোনো ভক্তই সৎ হৃদয়ৰ পৰা আত্মবিশ্বাসেৰে মা কামাখ্যাৰ আশীৰ্বাদ ল'বলৈ যায়, এই মা কামাখ্যাৰ চৰণত ভক্তি মনেৰে সেৱা লয় আৰু লোকসকলৰ বিশ্বাস অনুসৰি ভক্তৰ মনৰ আশা পূৰণ কৰে। লোকবিশ্বাস অনুসৰি সেই ভক্তসকলৰ মনৰ আশা পূৰণ কৰে। হিন্দু ধৰ্মৰ অম্বুবাচী বছৰেকীয়া উৎসৱ। মা কামাখ্যা ঋতুমতী হয় বুলি বিশ্বাস কৰা হয়। আমি সকলোৱে জানো মা কামাখ্যা দুৱাৰ বন্ধ কৰাও হয়। লোকবিশ্বাস অনুসৰি দেৱীৰ জনীৰ পৰা যি ৰক্ত বাহিৰ হয়, সেই ৰক্ত আহি ব্ৰহ্মপুত্ৰত পৰে। যি এই কথা
প্ৰমাণিত নহয় বাট লোকৰ বিশ্বাস কৰা হয় মা কামাখ্যা মন্দিৰত আশে-পাশে বহুকেইটা মন্দিৰ আছে তাৰে ভিতৰত মা কালীৰ 10টা মন্দিৰ আটাইতকৈ প্ৰধান অম্বুবাচী মেলা মাথো ধৰ্মীয় উৎসৱ নহয় ই আত্মজ্ঞান শক্তি সৃষ্টিৰ পবিত্ৰতা আৰু এক উদযাপন মা কামাখ্যাই সকলো ভক্তকে আশীৰ্বাদ দিয়ক আপুনি যদি মেলাত গৈ যায় 2025 লৈ গৈ থাকে তেন্তে আপোনালোকক অভিনন্দন জনাইছো আৰু কমেন্ট বক্সত জৰিয়তে ভক্তি মনেৰে মা কামাখ্যাৰ নাম উচ্চাৰণ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিওটো ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম আজিৰ এই বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছো ধন্যবাদ